NCD কলেজত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ। ছাত্ৰ-ছাত্ৰীসকলে BA, BSc, উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান বিভাগত নামভৰ্তি কৰি অধ্যয়ন কৰিব পাৰিব। আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে নামভৰ্তিসমূহ চলি আছে আৰু সেই নামভৰ্তিৰ কাৰণে যি আমাক চৰকাৰে ইতিমধ্যে সামৰ্থ পৰ্টেল আৰু দৰ্পণ পৰ্টেল মুকলি কৰি দিয়া হৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ অভিভাৱক, আমাৰ শুভাকাংক্ষী আৰু যিসকল প্ৰাক্তন শিক্ষাৰ্থী আৰু আমাৰ এতিয়াৰ শিক্ষাৰ্থী সকলোকে, সমূহ ৰাইজক বিশেষকৈ আমি অনুৰোধ জনাইছোঁ যে আমাৰ মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে ছাত্ৰ ছাত্ৰী প্ৰেৰণ কৰিব পাৰে। আৰু আমাৰ মহাবিদ্যালয়ত ইতিমধ্যে আপোনালোক সকলোৱে জানে যে বিজ্ঞান শাখাও আছে। আমাৰ বিশেষকৈ স্নাতক পৰ্যায়ত আমাৰ BSc আছে, BA আছে আৰু 4 বছৰীয়া যিটো কাৰ্মাহিক প্ৰক্ৰিয়া, সেই কাৰ্মাহিক প্ৰক্ৰিয়া আমাৰ চলি আছে, তাতো এডমিশ্যন উপলব্ধ হৈ আছে। আৰু বিশেষকৈ আমি যিটো কলা শাখাৰ যিটো স্নাতক পৰ্যায়ৰ, সেইটো আমি পিচ ৱেব কৰি দিছোঁ। ৱেবাৰ আমি তাৰমানে আমি বিনামূলীয়া এটা এডমিশ্যন নামভৰ্তিৰ কাৰণে আমি ইতিমধ্যে উপলব্ধ কৰাইছোঁ। আৰু কিন্তু ছায়েন্সৰ বিজ্ঞানৰ ক্ষেত্ৰত আমি লামচাম আমি এটা ফিজ মাচুল লৈছোঁ, মাচুল ধাৰ্য কৰিছোঁ 5,500 মাত্ৰ আমি কৰিছোঁ। তাৰপিছতে আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনতো ঠিক অনুৰূপ ধৰণে আমি একেবাৰে ফ্ৰীয়ে কৰি দিছোঁ, যে ফাৰ্ষ্ট ইয়েৰটো ফ্ৰীয়ে কৰি দিছোঁ, কলা হওক বিজ্ঞান হওক আৰু কমাৰ্চ বা বাণিজ্য শাখা হওক, আমি ইতিমধ্যে সেইটো ফ্ৰী কৰি দিছোঁ, ফিজটো ৱেভাৰ কৰি দিছোঁ। এইটো আমি কোনো ধৰণৰ আপোনাৰ BPL বুলি নহয় বা APL বুলি নহয়, তেনেকুৱা ধৰণৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি ইতিমধ্যে বিনামূলীয়া মাচুলত আমি এডমিশ্যনৰ নামভৰ্তি বা কৰণৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু বাকী আমাৰ মহাবিদ্যালয়ত আৰু আগন্তুক দিনত বহুত ভাল হ'ব আৰু বহুত আমাৰ সপোন আছে। ইতিমধ্যে আমি বহু পাঠ্যক্ৰম উপলব্ধ, নতুন পাঠ্যক্ৰম উপলব্ধ কৰাম, এইটো ইতিমধ্যে আলোচনা কৰা হৈছে চৰকাৰৰ লগত। আৰু চৰকাৰক আমি শীঘ্ৰে আমাৰ মহাবিদ্যালয়খন প্ৰাদেশিকৰণৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে দূৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে NSC এফিলিয়েশ্যন দৰ্শন সামৰ্থ পৰ্টেল মুকলি কৰা হৈছে। আছে এই শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে যে আমাৰ মহাবিদ্যালয়খন 2005 চনতে ভূমিষ্ঠ হোৱা, আৰু সেই 2005 চনৰ পৰাই এতিয়াও অপাৰদৰ্শিত হৈ আছে। আৰু এই যে আমাৰ অসমত আপোনালোকে জানে 4বিধ বিশেষকৈ মহাবিদ্যালয় থাকে। প্ৰথমবিধ হৈছে আমাৰ একেবাৰে গভৰ্ণমেণ্ট, যিবিলাক মানে পিউৰলি গভৰ্ণমেণ্ট কলেজ বুলি কোৱা হয়। যেনে আপোনালোকে জানে যে কটন কলেজ, ডিফু গভৰ্ণমেণ্ট কলেজ বা কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ, সেইবিলাক মানে পিউৰলি গভৰ্ণমেণ্ট কলেজ বুলি কোৱা হয়। আৰু আমাৰ তেনেধৰণে আকৌ আপোনালোকে চাব প্ৰাদেশিকৰণ, যিবিলাক কলেজ ভেঞ্চাৰ কলেজ বা প্ৰথমে ৰাইজৰ ৰাজহুৱাভাৱে পাতে, পতাৰ পিছত প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁলোকক লাহে লাহে কৰি পেলাই দিয়ে, লাহে লাহে প্ৰাদেশিকৰণ কৰে। ঠিক তেনেধৰণৰ এটা আমাৰ যিটো এই 2 নম্বৰ সেই 2 নম্বৰত আমাৰ বিশেষকৈ এই মহাবিদ্যালয়খন বিশেষকৈ ভেঞ্চাৰ কলেজ বুলি কয়। এই যে ভেঞ্চাৰ কলেজৰ পৰা প্ৰাদেশিকৰণ হয়, এইটো হ'ল ভেঞ্চাৰ অৱস্থাত আছে। এইটো ভেঞ্চাৰ মানে তৃতীয় মানে শ্ৰেণীৰ আমাৰ এইখন মহাবিদ্যালয়। তাৰপিছত এটা পিউৰলি প্ৰাইভেট থাকে, যিটো ব্যক্তিগত শিক্ষানুষ্ঠান বুলি কোৱা হয়। গতিকে ব্যক্তিগত শিক্ষানুষ্ঠানটোতো একেবাৰে ব্যক্তিগতভাৱে খোলে। কিন্তু আমাৰ মহাবিদ্যালয়খনৰ যিটো চৰিত্ৰিক বৈশিষ্ট্যটো হ'ল অপাৰদৰ্শিত মহাবিদ্যালয়। গতিকে অপাৰদৰ্শিত মহাবিদ্যালয় হিচাপে যিখিনি আমি দুৰ্দশাৰে আমি চলি আছোঁ, বহুত কষ্ট যাতনাৰে চলি আছোঁ, সেইকাৰণে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ জনপ্ৰিয় অসম চৰকাৰক বিশেষকৈ আমি কাতৰ অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে গ্ৰেচিয়া টেকন'লজিত তেখেতসকলৰ যিটো পৰ্টেল আছে, PMS পৰ্টেল বুলি কোৱা হৈছে, ইতিমধ্যে প্ৰভিঞ্চিয়েলাইজেশ্যন এণ্ড মেনেজমেণ্ট ছিষ্টেম বুলি কয়,
সেই মেনেজমেণ্ট ছিষ্টেমত প্ৰভিঞ্চিয়েলাইজেশ্যন এণ্ড মেনেজমেণ্ট ছিষ্টেম যিটো তেখেতসকলৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত ইতিমধ্যে আমি উপলব্ধ কৰাইছোঁ আমাৰ নামসমূহ, আমাৰ যিসকল শিক্ষক কৰ্মচাৰীৰ নাম আছে, আমি আমাৰ পদবোৰ যাতে পদ পাৰদৰ্শীকৰণ কৰে অনাগত দিনত তেখেতসকললৈ আমি কাটৰ অনুৰোধ জনাইছোঁ আৰু আমাক পৰিত্ৰাণ দিয়ক। আৰু এইবিলাকৰ কাৰণে আমি বিশেষকৈ কিছুমান কথাত আমি গভৰ্ণমেণ্টৰ লগতো যুঁজ ভাগৰ কৰিছোঁ যে 20 বছৰ ধৰি আমি সংগ্ৰাম কৰি আছোঁ। সেইকাৰণে তেখেতসকলক এই জনপ্ৰিয় চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ পুনৰবাৰ যে তেখেতসকলে আমাক বিবেচনা কৰিব আৰু প্ৰত্যেকৰে চৰ্তবিহীনভাৱে প্ৰত্যেক সেই পদ যিসকলৰ আমাৰ নাম দিয়া হৈছে, সন্নিৱিষ্ট কৰা হৈছে পৰ্টেলত, সকলোৰে পদ পাৰদৰ্শীকৰণ কৰে। আৰু মহাবিদ্যালয়খনৰ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে অনাগত দিনত মহাবিদ্যালয়খনক আৰু চৰকাৰে এটা ব্যৱস্থা কৰি দিম বুলি ইতিমধ্যে আমাৰ আশ্বাস দিছে। আমাৰ হোষ্টেল দুখনকৈ হ'ব, বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল হ'ব আৰু কেম্পাছ আমি আৰু অলপ ডাঙৰ কৰিম। ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ, কথা পাতিছোঁ আৰু লগতে আমাৰ পাঠ্যক্ৰম যিটো স্কিল বেছড পাঠ্যক্ৰম ইয়াত উপলব্ধ হ'ব, নতুন নতুন পাঠ্যক্ৰম সন্নিৱিষ্ট হ'ব আমাৰ মহাবিদ্যালয়ত। বিশেষকৈ আপোনালোকে জানে ফাৰ্ম নিচিনা, ডিপ্ল'মা ইন ফাৰ্মাচীৰ নিচিনা এনেকুৱা ধৰণৰ আমি ব্যৱস্থাও কৰিম বুলি ভাবিছোঁ। আৰু বিভিন্ন ধৰণৰ স্কিল বেছ আপোনালোকে জানেই যে মন্দা যুগৰ সেই যে বিষয়সমূহ আমাৰ এতিয়াৰ ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলৰ যিটো চাহিদা, সেই চাহিদা পূৰণ কৰাত ব্যৰ্থ হৈছে। সেইকাৰণে স্কিল বেছ কৰিলেহে আমি এই আধুনিক যিটো যুগত, এই আধুনিক যুগৰ লগত আমি খাপ খাব পাৰিম। আৰু আধুনিক যুগৰ লগত খাপ খোৱাকৈ আমি নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীসকলক আমি পঢ়াব লাগিব। আৰু আগন্তুক দিনত আপোনালোকে দেখি পাব আমাৰ NCD মহাবিদ্যালয়ৰ এটা নব্য ৰূপ, সেই নব্য ৰূপ এটা আমি আপোনালোকে নিশ্চয় পৰিলক্ষিত হ'বলৈ পাব আৰু দেখি পাব। আৰু আমাৰ এটা বহুত তেনেকুৱা ধৰণৰ আমাৰ এটা সপোন আছে। আমাৰ মহাবিদ্যালয়খনক আমি বিশ্ববিদ্যালয় পৰ্যন্ত বা অট'নমাছ মহাবিদ্যালয় পৰ্যন্ত আমি লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত থাকিব আৰু আমি তাৰ কাৰণে আমি উঠি পৰি লাগি আছোঁ। দুটা দশক ধৰি মহাবিদ্যালয়খনে হাজাৰ হাজাৰ শিক্ষাৰ্থীক জ্ঞানৰ পোহৰ বিলায়। অহা মহাবিদ্যালয়খন অসম চৰকাৰক প্ৰাদেশিকৰণৰ আহ্বান অধ্যক্ষ সুৰজিৎ দলেৰ। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।